অস্থায়ীভাৱে মোক ডিটেইন কৰি ৰাখিছিল নগাঁও কেন্দ্ৰীয় কাৰাগাৰত আৰু মোক নেশ্যনেল ছিকিউৰিটি এক্টত ডিটেইন কৰিব পৰাকৈ এনেধৰণৰ কোনো কথা মানে বা এনেধৰণৰ কোনো কাম মই কৰা নাছিলোঁ আপোনালোকে প্ৰমাণ দিব নোৱাৰিলে। যোৱা মে' মাহৰ 14 তাৰিখে মই জামিন পাইছোঁ, যিটো পিছত মোক গ্ৰেপ্তাৰ কৰিছিল। তাৰ 15 দিন মই জামিন পালোঁ। জামিন পোৱা চৰকাৰে সৰ্বসম্মতভাৱে মোক নেশ্যনেল ছিকিউৰিটি এক্টত ডিটেইন কৰাৰ এটা অৰ্ডাৰ দিলে আৰু তাত লিখি দিলেতো মই বাহিৰত থাকিলে সমাজত অশান্তি সৃষ্টি হ'ব। গতিকে টু মেইনটেইন ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কিন্তু মই সমাজৰ শান্তি শৃংখলা ভংগকাৰী কোনো কাম কৰা নাই। যি কৰে বিজেপি চৰকাৰে পৰা আৰম্ভ কৰি প্ৰত্যেকজন মন্ত্ৰীয়ে দৈনিক তেওঁলোকে এনেকুৱা কিবা বক্তব্য ৰাখে, যিটো কথা মানে সমাজত অশান্তি সৃষ্টি কৰাৰ কাৰণে, ৰক্তাক্ত অসম কৰাৰ কাৰণে তেওঁলোকে বহুত চেষ্টা উপস্থিত কৰি আছে। কিন্তু সৌভাগ্যক্ৰমে আমাৰ এই অসমখন শংকৰাজনৰ মিলনভূমি, অসমৰ মানুহ উদাৰ সহনশীল। গতিকে বিজেপি চৰকাৰে বহুত চেষ্টা কৰাৰ পিছতো তেওঁলোকে অসমখন ৰক্তাক্ত কৰিব পৰা নাই। তেওঁলোকে সাম্প্ৰদায়িকভাৱে ৰাজনীতি কৰে আৰু এই বিজেপি চৰকাৰে কেতিয়াবা যদি এইফালে গৰুৰ মাংস দিলে এইফালে গাহৰি মাংস দিলে, আকৌ কেতিয়াবা যদি ইয়াক আমি কষ্ট দিমেই, কেতিয়াবা আকৌ কোনোবা মন্ত্ৰীয়ে ক'ব যে মুছলমান মাইকীবিলাক তেওঁলোক সন্তান জন্ম দিয়া মেচিন, অচুত সিংগালে ক'ব ইয়াৰ লগত গলি নকৰিবা, কৰিলে মোৰ লগত সদায় তেওঁলোকে এটা বিভাজন কৰিবলৈ এই